এদিন কষ্টই ধনক ক'লে, তুমি কিমান ভাগ্যৱান, সকলোৱে তোমাক পাবৰ বিচাৰে আৰু মই ইমান দুৰ্ভগীয়া যে সকলোৱে মোৰ পৰা দূৰত যাবলৈ চেষ্টা কৰে। তেতিয়া ধনে কিমান ধুনীয়া উত্তৰ দিছিল শুনকচোন। ভাগ্যৱান তুমিহে, যাক পোৱাৰ পিছত মানুহে আপোনবোৰক মনত পেলায়। দুৰ্ভগীয়া মই, কিয়নো মোক পোৱাৰ পিছত অধিকাংশ মানুহেই আপোনবোৰক পাহৰি যায়। নিজৰ মনটোক কৈকেৰী হোৱাৰ পৰা বচাওক, কিয়নো মন যেতিয়া কৈকেৰী হৈ যাব তেতিয়া কাণত বেয়া কথাৰ বিষ ঢালিবলৈ মন্থৰাৰ অভাৱ নহ'ব। শব্দকোষত ইমানবোৰ শব্দ থকা স্বত্তেও মৌনতাই হ'ল শ্ৰেষ্ঠ ভাষণ। দুনিয়াখনত ইমানবোৰ ৰং থকাৰ পাছতো ক'লা ৰং সকলোতকৈ ভাল। খাবলৈ বহুত খাদ্য থকাৰ পাছতো উপবাস শৰীৰৰ কাৰণে সকলোতকৈ ভাল। চাবলৈ দুনিয়াখনত ইমানবোৰ বস্তু থকাৰ পাছতো চকু বন্ধ কৰি নিজৰ ভিতৰখন চোৱাটো সকলোতকৈ ভাল। জীৱনত হাজাৰ লোভ থকাৰ পাছতো সিদ্ধান্তৰ ওপৰত চলাটো সকলোতকৈ ভাল। যদি কোনো মানুহে অৰ্থ নোহোৱা কথাত হাঁহে তেতিয়া জানিব তেওঁ বহুত অকলশৰীয়া। আৰু যদি এজন মানুহে বাৰে বাৰে খং কৰে তেতিয়া জানিব যে তেওঁক মৰমৰ প্ৰয়োজন। আৰু যদি কোনো মানুহে নাকান্দে তেন্তে জানিব তেওঁ দুৰ্বল। যদি কোনো মানুহে বহুত বেছি খায় তেতিয়া জানি ল'ব তেওঁ বহুত অশান্তিত আছে। আৰু যদি কোনো মানুহে সৰু সৰু কথাতে কান্দি দিয়ে তেন্তে জানিব তেওঁ পৰিষ্কাৰ আৰু শুদ্ধ অন্তৰৰ মানুহ। জুই জ্বলে বুলি নামেই বদনাম, কিন্তু এইখন সংসাৰত মানুহ জুইতকৈ বেছি ইজনে আনজনৰ ওপৰত জ্বলে। নিজৰ কাম কৰক, আনক দেখি জ্বলিবলৈ বাদ দিয়ক। যেতিয়া কাৰোবাৰ কাৰণে হৃদয়ৰ পৰা প্ৰশংসা ওলায় কৈ দিয়ক, আৰু যদি মুখৰ পৰা ওলায় ৰৈ দিয়ক। কিছু লোক ইমানেই দুখীয়া যে তেওঁলোকৰ লগত ধন সম্পত্তিৰ অবিহনে একোৱেই নাথাকে। ভোকৰ পেট, খালী পকেট আৰু মিছা প্ৰেমে মানুহক বহুত কথাই শিকায়। মনত ৰাখিব, এই তিনিটা বস্তু ওলাই গ'লে কেতিয়াও ঘূৰি নাহে। ফল দিয়া গছ আৰু গুণৱান ব্যক্তিয়েহে একমাত্ৰ মূৰ দোৱায়। শুকান গছ আৰু মূৰ্খ মানুহে একমাত্ৰ আকাশখনকে চিনি পায়। কাৰোবাৰ ভিতৰত যদি ডুবি যায় তেতিয়াহ'লে ভাঙি পৰিবই। বিশ্বাস হোৱা নাই যদি চাহত ডুব যোৱাৰ বিস্কুটৰ কথা ভাবক। মৃত্যুৱে জীৱনৰ সকলোতকৈ ডাঙৰ অধিকাৰ। নিজে ভালে থাকিলেহে আনকো ভালে ৰখা সম্ভৱ। সেয়েহে নিজক ভালকৈ ৰখাটো অত্যন্ত জৰুৰী। জীৱনত বহুত ভুল এইকাৰণে হয় যে যিবোৰ সিদ্ধান্ত আমি বিচাৰ বিবেচনাৰে ল'ব লাগে সেইবোৰত আমি ভাবুক হৈ পৰোঁ, আৰু যিবোৰক ভাবুকতাৰ প্ৰয়োজন সেইবোৰ আমি বিচাৰ বিবেচনাৰে কৰোঁ। ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।